গুড ইভিনিং চাই দিয়াচোন ঠিকে আছেনে চাৰ ব্লাৰ আহিছে ব্লাৰ হ'ল নেকি ঠিক হ'ল নেকি ঠিক হ'ল ওকে ষ্টাৰ্ট কৰিছোঁ আমি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰোঁ হিষ্ট্ৰী আমি লাষ্টত ক'লৈকে চোৱা হ'ল হিষ্ট্ৰী আমি ব্ৰহ্ম সমাজ ৰাইট ব্ৰহ্ম সমাজলৈ চোৱা হ'ল ব্ৰহ্ম সমাজ মই এই পইণ্টকেইটা পঢ়াবলৈ বেয়া পাওঁ কাৰণ থিয়ৰিটিকেল নহয় যে বস্তুখিনি চ' থিয়ৰিটিকেল পঢ়াই এইবিলাক বেয়া পোৱা হ'লো চ' ব্ৰহ্ম সমাজ কেতিয়া এষ্টাব্লিছ 1828 20 আগষ্ট হয়নে 20 আগষ্টত কি এষ্টাব্লিছ কৰিছিলে ৰাজা ৰামমোহন ৰয়ৰ দ্বাৰা ব্ৰহ্ম সমাজ অসমীয়াত আজি ট্ৰাই কৰকচোন দেই যদি ভুল হয় তেতিয়া আকৌ ইংলিছত লিখিম ব্ৰহ্ম সমাজ দেৰি হ'ব নি অসমীয়াত লিখিলে ব্ৰহ্ম সমাজ কিমানত 1828 20 কি 1828 20 আগষ্ট ৰাজা ৰামমোহন ৰয় দ্বাৰা কি এষ্টাব্লিছ কৰা হৈছিলে ব্ৰহ্ম সমাজ এষ্টাব্লিছ কৰা হৈছিলে তেতিয়া প্ৰাৰ্থনা সমাজ কাৰ আছিলে 1867 ত আত্মাৰাম পাণ্ডুৰাম হয়নে প্ৰাৰ্থনা সমাজ কাৰ আছিলে আত্মাৰাম পাণ্ডুৰাম প্ৰাৰ্থনা সমাজ কৈছিলে আত্মাৰাম পাণ্ডুৰাম 1867 আত্মাৰাম পাণ্ডুৰাম কৈছিলে 1867 ত প্ৰাৰ্থনা সমাজ এষ্টাব্লিছ কৰিছিলে ক'ত বম্বেত এষ্টাব্লিছ কৰিছিলে ঠিক আছে নে তেওঁলোকে কৈছিলে তেওঁলোকৰ লক্ষ্য কি আছিলে সোশিয়েল ৰিফৰ্মেশন কৰা মানে সামাজিকভাৱে সংস্কাৰ কৰা তেওঁলোকৰ কি আছিলে মেইনলি এইম আছিলে যেনেকে ইণ্টাৰ ডাইনিং সব মানুহে একেলগে বহি নাখাইছিলে কৈছনে সো সেইখিনি কাম তেওঁলোকে কৰিছিলে তাৰ পৰা ইণ্টাৰ মেৰিজ ঠিক আছে নে বেলেগ জাতিৰ মাজত কি আছিলে মানে বিয়া বিলাক উপায় কৰিছিলে আৰু ৰিমেৰিজ অফ উইডো বিধৱাৰ পুনৰ বিবাহ তেওঁলোকে আৰম্ভ কৰিছিলে এণ্ড কৰিলে ইমপ্ৰুভমেন্ট অফ দা লট অফ উইমেন এণ্ড ডিপ্ৰেছ ক্লাছেছ ঠিক আছে নে মাইকী মানুহৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি হেল্প কৰিছিলে মাইকী মানুহৰ ডেভেলপমেন্টৰ কাম কৰিছিল আৰু ডিপ্ৰেছ ক্লাছ যিখিনি শোষণ হৈছিল মানে যিখিনি সাপ্ৰেছড আছিল যি মানে সমাজত বহিষ্কৃত শ্ৰেণী যিখিনি মানুহ আছিল সেই মানুহখিনি কাম তেওঁলোকে কৰিছিল ঠিক আছে সো এই ব্ৰহ্ম সমাজ আৰু প্ৰাৰ্থনা সমাজৰ এই দুটা সমাজৰ কামখিনি কি আছিল তেওঁলোকে কাম কৰিছিল সমাজ মানে সোশিয়েল ৰিফৰ্মৰ তেওঁলোকে কাম কৰিছিল সোশিয়েল ৰিফৰ্মৰ কাম কৰিছিল ইণ্টাৰ ডাইনিং কৰিছিল ইণ্টাৰমেৰিজ কৰিছিলে আৰু কৈছিলে ৰিমেৰিজ অফ উইডো কৃষ্ণ বিধৱাৰ পুনৰ বিবাহৰ তেওঁলোকে কামবিলাক কৰিছিলে হয় নাই সো এই ৰিফৰ্মেশন খিনি তেওঁলোকৰ এই সমাজখনৰ বা এই সোসাইটি কেইটাৰ বা এই সংগঠন কেইটাৰ বা অৰ্গানাইজেচন কেইটাৰ কি আছিলে লক্ষ্য আছিলে ঠিক আছে না তাৰপৰা কি হ'ব তেওঁলোকে নাইট স্কুল এষ্টাব্লিছ কৰিছিলে দে এষ্টাব্লিছ নাইট স্কুল ফৰ পুৱাৰ পিপল এণ্ড উইডোজ ঠিক আছে না নাইট স্কুল কৰিছিল তেওঁলোকৰ কাৰণে পুৱাৰ পিপল আৰু উইডো বিলাকৰ কাৰণে নাইট স্কুল এষ্টাব্লিছ কৰিছিলে মানে ৰাতিও পঢ়ুৱা হয় নাইট স্কুল for widow for poor people and widow night school for poor people and widow এইসকলৰ কাৰণে নাইট স্কুলৰ এষ্টাব্লিছ কৰিছিল এইখিনি কাম কৰিছিলে কাৰ ব্ৰহ্ম সমাজ আৰু প্ৰাৰ্থনা সমাজে এইখিনি কাম কৰিছিলে ঠিক আছে না সো এতিয়া আমি কি পঢ়ি আছো আমি স্বাধীনতা আন্দোলনত ভাগ লোৱা যিখিনি অৰ্গানাইজেচন আছিল বা যিখিনি সৰুহুৰা ভাবে নিজে প্ৰচেষ্টা চলাইছিলে সেইখিনি বিষয় আমি এতিয়া পঢ়ি আছো ঠিক আছে না তাৰপৰা আহিলে আৰ্য সমাজ ঠিক আছে না আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন স্বামী দয়ানন্দ সৰস্বতী হয়নে স্বামী দয়ানন্দ সৰস্বতী 1875 10 এপ্ৰিল ৰাইট 1875 10 এপ্ৰিল 1875 পুৰা মন দি যাবা
আহিবনে আহিছে কি সমাজ আহিলে আৰ্য সমাজ বা 3 নম্বৰত আমি ক'ব লাগিব তাক অসমীয়াত আৰ্য সমাজ আৰ্য সমাজ কাৰ আছিলে এইটো দয়ানন্দ সৰস্বতী দয়ানন্দ সৰস্বতী কেতিয়া খুলিছিলে 1875 ৰ 10 এপ্ৰিল 1875 ৰ 10 এপ্ৰিলত কি আৰম্ভ কৰিছিলে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে কোনে দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে না ওকে তেওঁলোকৰ বেদৰ ওপৰত বেছি গুৰুত্ব দিছিলে ঠিক আছে না গুৰুৰ ওপৰত বেছি গুৰুত্ব দিছিলে ঠিক আছে না তেওঁলোকৰ গুৰু কোন আছিলে দয়ানন্দ সৰস্বতীৰ গুৰু কৈছিলে ব্ৰিজানন্দ ঠিক আছে না ব্ৰিজানন্দ কৈছিলে গুৰু আছিলে কাৰ গুৰু দয়ানন্দ সৰস্বতীৰ গুৰু কৈছিলে ব্ৰিজানন্দ আছিলে ঠিক আছে না ওকে এই সৰুকালৰ নাম কি আছিলে মূলা শংকৰ কাৰ সৰুকালৰ নাম দয়ানন্দ সৰস্বতীৰ সৰুকালৰ নাম কি মূলা শংকৰ ঠিক আছে না childhood name Mula Shankar তেওঁৰ টিচাৰ কোন আছিল গুৰু কোন আছিল দয়ানন্দ সৰস্বতীৰ গুৰু কোন আছিল ব্ৰিজানন্দ কাৰ গুৰু আছিলে দয়ানন্দ সৰস্বতীৰ গুৰু কোন আছিলে ব্ৰিজানন্দ আছিলে আৰু তেওঁৰ চাইল্ডহুড নেম কি আছিলে মূলা শংকৰ আছিলে এইখিনি কাবাৰ ডাউট এইখিনি মানে সৰু সৰু পইণ্ট এইখিনি আমি মনত ৰাখিব লাগিব কাৰণ পতককে সুধি দিয়ে যে কেতিয়া আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিলে কেতিয়া ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিলে কেতিয়া প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰা হৈছিলে তেওঁ শিষ্য কৈছিলে হংসৰাজ তেওঁ শিষ্য কৈছিলে হংসৰাজ আছিলে আৰু হংসৰাজৰ নামতে এই তেওঁ শিষ্য কৈছিলে হংসৰাজ শিষ্য তেওঁ শিষ্য কৈছিলে হংসৰাজ এই হংসৰাজে দয়ানন্দ সৰস্বতী শ্ৰদ্ধাত কি কৈছিলে দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয় ঠিক আছে না দয়ানন্দ সৰস্বতী এংলো দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয় ঠিক আছে না এংলো দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয় বা স্কুল তেওঁলোকে ফৰ্মেশ্যন কৰিছিল ঠিক আছে তাত কি হৈছিলে পাশ্চাত্য শিক্ষাক অন্তৰ্ভুক্ত কৰিছিলে হংসৰাজে গম পালে যে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীয়ে বেছিকে বেদৰ ওপৰত গুৰুত্ব দিয়ে তেওঁ পৌৰাণিক তেওঁ কি হৈছিলে তেওঁ কৈছিলে যে বেদৰ ফালে যাওঁ ব'লা ঠিক আছে নে তাৰমানে বেদৰ প্ৰতি বেছি এটা আকৃষ্ট আছিলে সো যেতিয়া ক'লে যে হংসৰাজে ক'লে যে অকল আমি বেদৰ প্ৰতি লাগি থাকিলে নহ'ব আমি অকল পুৰণাবোৰ ধৰি থাকিলে নহ'ব আমি বেছি কনজাৰভেটিভ হ'লে নহ'ব আমি অলপ এংলো অৰ্থাৎ আমি পাশ্চাত্যৰ শিক্ষাও আমি গ্ৰহণ কৰিব লাগিব সেই কথা ভাবি ডিএভি স্কুলৰ স্থাপন কৰা হৈছিলে ডিএভি দয়ানন্দ এংলো স্কুল ঠিক আছে নে এইবিলাক স্কুলৰ ডিএভি স্কুলৰ বেদিক স্কুল দয়ানন্দ এংলো বেদিক স্কুল ঠিক আছে নে এংলো বেদিক স্কুল এইবিলাক স্কুল তেওঁলোকে কৈছিলে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে নে ক'ত প্ৰতিষ্ঠা কৰিছিলে মানে হংসৰাজে প্ৰতিষ্ঠা কৰিছিলে এইখিনি কাৰো ডাউট নাই ন এইবিলাক পইণ্ট পঢ়াবলৈও ভাল নালাগে আৰু তোমালোকৰ চাগে বহুত অশান্তি পাইছা মানে কিন্তু উপায় নাই এইখিনি পৰীক্ষাত দি দিব কেতিয়াবা সব মনত ৰাখিব লাগিব সব ব্ৰহ্ম সমাজ 1828 20 আগষ্ট বা ৰাজা ৰামমোহন ৰয় প্ৰাৰ্থনা সমাজ 1867 এই ব্ৰহ্ম সমাজৰ ফাউণ্ডাৰ ৰাজা ৰামমোহন ৰয় কি আৰম্ভ কৰিছিলে আৰু তেওঁ কি সতী প্ৰথা বেন কৰিছিলে কাৰ লগত লাগি পেলাই বেণ্টিং কলৰ লাগি পেলাই তেওঁ সতী প্ৰথা বেন কৰিছিলে হ'ল আৰু এইখিনি আছিল আমাৰ ৰাজা ৰামমোহনৰ কাম তাৰপৰা পালো যে আৰ্য সমাজ অৰ্থাৎ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হ'ল দয়ানন্দ সৰস্বতী যি 1875 ৰ 10 এপ্ৰিল তাৰিখত স্থাপন কৰিছিলে ঠিক আছে তেওঁ বেদৰ ওপৰত গুৰুত্ব দিছিলে তেওঁৰ গুৰুৰ নাম আছিলে ব্ৰিজানন্দ তেওঁৰ আগৰ নাম আছিলে কি মূলা শংকৰ তেওঁৰ শিষ্য আছিলে হংসৰাজ ঠিক আছে তেওঁ মেইন কাম কৰিছিলে তেওঁ পশু যি বলি দিয়ে যে বলি বিধানৰ ওপৰত আৰোপ লগাইছিলে তেওঁ কৈছিলে যে বলি দিব নালাগে তাৰ বিষয়ে তাৰ বিষয়ে মাত মাতিছিলে কাষ্ট চিষ্টেমৰ ওপৰত মাত মাতিছিলে আনটাচেবিলিটি ওপৰত মাত মাতিছিলে ঠিক আছে সো দয়ানন্দ সৰস্বতীৰ কামখিনি কি আছিলে আৰ্য সমাজটো আমি অলপ এক্সট্ৰাকে চাওঁ আৰ্য সমাজ কৈছিলে দয়ানন্দ সৰস্বতী ঠিক আছে দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে 1875 ঠিক আছে 1875 তেওঁ মেইন কামখিনি কি আছিলে তেওঁ চাইল্ড মেৰিজৰ ওপৰত বেন কৰাৰ কথা কৈছিলে চাইল্ড মেৰিজৰ ওপৰত বেন হয়নে কি বিয়া বুলি কয় এখনত শিশু বিয়া নেকি নহয় পাহৰিলো চাইল্ড মেৰিজ থাকক চাইল্ড মেৰিজ বুলি কয় হয়নে চাইল্ড মেৰিজৰ ওপৰত তেওঁ মাত মাতিছিলে তেওঁ কৈছিলে তেওঁ আনটাচেবিলিটিৰ ওপৰত মাত মাতিছিলে
তেওঁ কৈছিলে তেওঁ উইডো ৰিমেৰিজৰ ওপৰত তেওঁ ভাগ লৈছিল আৰু তেওঁ কাষ্ট চিষ্টেমৰ ওপৰত তেওঁ মাত মাতিছিলে আৰু কিছিলে এনিমেল ছেক্ৰিফাইচিং মানে বলি বিধান দিছেনে কাষ্ট চিষ্টেমৰ ওপৰত তেওঁ মাত মাতিছিলে কাষ্ট চিষ্টেম তেওঁ বন্ধ কৰাৰ কথা কৈছিলে কাষ্ট চিষ্টেম তেওঁলোকে বুলি কৈছিলে এইম হয় লক্ষ্য হয় হয়নে আৰু তেওঁ কাষ্ট চিষ্টেমৰ এনিমেল ছেক্ৰিফাইচ বলি পশু বলি বা নৰবলি আগতে আছিলে এই আমি শুনিছিলো হয়নে যে কেতিয়াবা দলং চলং বনাওঁতে কি হয় নৰবলি দিয়া বুলি আমি শুনিবলৈ পাওঁ হয়নে এইবিলাক আগৰ দিনতে আছিলে ঠিক আছে নে চ' কাষ্ট চিষ্টেম বা এইবিলাকৰ ওপৰত কোনে মাত মাতিছিলে দয়ানন্দ সৰস্বতীয়ে মাত মাতিছিলে ঠিক আছে এইখিনিয়ে কাৰোবাৰ ডাউট তেওঁলোকে বিয়াৰ বয়স কিমানলৈকে কৈছিলে কোন বিয়াৰ বয়স কিমানলৈকে কৈছিল তেওঁ কৈছিলে যে ল'ৰা এটা বয়স 25 বছৰ হ'ব লাগে আৰু ছোৱালীজনীৰ বয়স 16 বছৰ হ'ব লাগে ল'ৰা এটা বয়স 25 বছৰ হ'ব লাগে আৰু ছোৱালীজনীৰ বয়স 16 বছৰ হ'ব লাগে তেওঁলোকে ইণ্টাৰ কাষ্ট মেৰিজৰ ওপৰত তেওঁলোকে কৈছিলে গুৰুত্ব আৰোপ কৰিছে নে তাৰপৰা আহিলে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন বিবেকানন্দ স্বামী বিবেকানন্দ তেওঁ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে কি হৈছিলে বিবেকানন্দ হৈছিলে ৰামকৃষ্ণ মিছন ৰামকৃষ্ণ মিছন founded by বিবেকানন্দ স্বামী বিবেকানন্দ founded by কি ৰামকৃষ্ণ মিছন was founded by স্বামী বিবেকানন্দ তেওঁ গুৰু কোন আছিলে ৰামকৃষ্ণ তেওঁ গুৰুৰ নামতে কি ৰাখিলে ৰামকৃষ্ণ ৰাখিলে আৰু কিয় মিছন শব্দ ৰাখিলে কাৰণ গুৰুৰ বাণীসমূহ গোটেই দেশতে প্ৰচাৰ কৰাৰ কাৰণে ৰামকৃষ্ণ মিছন মানে ৰামকৃষ্ণৰ গোটেই বাণীসমূহ গোটেই দেশতে প্ৰচাৰ কৰাৰ কাৰণে তেওঁ এইটো সংগঠন খুলিছিলে তেওঁৰ নাম দিলে কি ৰামকৃষ্ণ মিছন ঠিক আছে নে 1893 চিকাগোত তেওঁ এবাৰ যাব লগা হৈছিলে চিকাগোত এখন মানে মিটিং হৈছিলে চিকাগোত ভাষণত এখন মিটিং হৈছিলে এটা মিটিঙত ইমান ধুনীয়া কথা কৈছিলে যে চব কি হৈছিলে মোহিত হৈছিলে ঠিক আছে চব বিবেকানন্দ বহুত ধুনীয়া ইংলিছ ক'ব জানিছিলে তেওঁ বাহিৰতো যায় কি কৰিবলৈ যায় মিটিং কৰিবলৈ যায় ঠিক আছে নে তেওঁ যে মিটিং কৰিবলৈ যায় তেওঁ কলকাতা এটা মঠ স্থাপন কৰিছিলে সেই মঠটোৰ নাম কি হ'ব পৰীক্ষাত আহে বেলিউৰ মঠ বুলি এটা মঠ প্ৰতিষ্ঠা কৰিছিলে কোনে স্বামী বিবেকানন্দ ক'ত প্ৰতিষ্ঠা কৰিছিলে কলিকতাত স্বামী বিবেকানন্দই বেলিউৰ মঠ কি কৰিলে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে সো ৰামকৃষ্ণ মিছনৰ ফাউণ্ডাৰ কোন স্বামী বিবেকানন্দ এইখিনিয়ে কাৰোবাৰ ডাউট এনি প্ৰব্লেম এইখিনিয়ে কাৰোবাৰ ওকে ঠিক আছে হ'ব এইখিনিয়ে কাৰোবাৰ ডাউট নাই ন তাৰপৰা আহি গ'ল থিঅ'চফিকেল ছ'চাইটি ৰাছিয়ান লেডি এগৰাকী আছিলে ব্লাভাস্কি এছিল নামটো ব্লাভাস্কি আৰু অলকট এই দুজনে মিলি পেলাই থিঅ'চফিকেল ছ'চাইটি প্ৰতিষ্ঠা কৰিছিলে ক'ত বাহিৰত তেওঁলোকৰ এম কি আছিলে তেওঁলোকৰ উদ্দেশ্য আছিলে যে ধৰ্ম নিৰপেক্ষভাৱে কোনো ধৰ্ম জাতি নাচাই পেলাই তেওঁলোকৰ কালচাৰটো কৰিব পাৰি যাতে আগবঢ়াব পাৰি তেওঁলোকৰ কালচাৰ সংস্কৃতিবিলাক যাতে কেনেকৈ আমি গোটেই দেশত মানে বিয়পাব পাৰোঁ তেওঁলোকৰ কালচাৰ যাতে আমি ধৰি ৰাখিব পাৰোঁ বেলেগৰ ধৰ্মৰ কালচাৰটো ধৰি ৰাখিবৰ কাৰণে মানে বেলেগৰ ধৰ্মৰ কালচাৰ ভাল গুণবিলাক যাতে আমি স্প্ৰেড কৰিব পাৰোঁ সেই উদ্দেশ্যে এটা সংগঠন বা এটা গ্ৰুপ এটা অৰ্গেনাইজ কৰিছিলে কোনে সেই নামটো হ'ল থিঅ'চফিকেল ছ'চাইটি 1875ত ব্লাভাস্কি আৰু কোনে এজন কৰ্নেল আছিলে নামটো কি অলকট ঠিক আছে নে কৰ্নেল অলকট আৰু ব্লাভাস্কি নামৰ দুজন মানুহে 1875 বুলি কৈছিলে থিঅ'চফিকেল ছ'চাইটি ফাউণ্ড কৰিছিলে 1875 বুলি কৈছিলে থিঅ'চফিকেল ছ'চাইটি ফাউণ্ড কৰিছিলে হ'বনে তেওঁলোকৰ এম কি আছিলে প্ৰমোট দা ষ্টাডি অফ ৰিলিজন এণ্ড ফিলচফি ঠিক আছে নে ৰিলিজন আৰু ফিলচফি ধৰ্ম শিক্ষাবিলাক কোৱা হয় প্ৰমোট কৰিবৰ কাৰণে তেওঁলোকৰ বেলেগ ধৰ্ম জাতিৰ কোনো নাচাই পেলাই মাত্ৰ তেওঁলোকৰ কালচাৰখিনি বা তেওঁলোকৰ থিয়ৰিখিনি ধৰ্মীয় গুণখিনি বা মানে কথাখিনি ফিলচফিখিনি যাতে আমি যাতে প্ৰমোট কৰিব পাৰোঁ বিশ্ব দৰবাৰত সকলোৰে মাজত দিব পাৰোঁ সেইকাৰণে কি হৈছিলে তেওঁলোকে এটা সংগঠন প্ৰতিষ্ঠা কৰিছিলে যাক নাম দিয়া হৈছিলে থিঅ'চফিকেল ছ'চাইটি এই থিঅ'চফিকেল ছ'চাইটি ভাৰতলৈ আহিছিলে 1879ত ভাৰতলৈ থিঅ'চফিকেল ছ'চাইটি আহিছিলে 1879ত they came India আৰু ভাৰত আহি লগ পালে গম পালে এনি বেচেণ্ট ভাৰত আহি লগ পালে এজন মানুহ এই এগৰাকী মানুহক নাম দি এনি বেচেণ্ট ঠিক আছে নে এনি বেচেণ্ট ঠিক আছে চ' ভাৰতত ফিলচফি ক্ষেত্ৰত ভাৰতৰ ধৰ্মবিলাকৰ প্ৰতি আকৃষ্ট হ'ল এই এনি বেচেণ্ট এগৰাকী আইৰিছ লেডি আছিলে ঠিক আছে নে আইৰিছ লেডি আয়াৰলেণ্ডৰ মানুহবিলাক আইৰিছ বুলি কোৱা হয় চ' এই আয়াৰলেণ্ডৰ মানুহগৰাকী ভাৰতত আহি পেলাই যেতিয়া থিঅ'চফিকেল আইডিঅ'লজি যেতিয়া এষ্টাব্লিছ কৰিব ল'লে গোটেই ভাৰতৰ মানুহখিনিৰ মাজত থিঅ'লজিকেল যিখিনি বস্তু ধৰ্মৰ যিখিনি
মানে ফিলচফি এইখিনি স্প্ৰেড কৰিবলৈ তেওঁ ভাৰতৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ল, ভাৰতৰ কালচাৰৰ প্ৰতি আকৃষ্ট হ'ল, তেওঁ ভাৰতত থাকিবলৈ ল'লে, তেওঁ ভাৰতৰে হৈ পেলাই তেওঁ ইংলেণ্ডৰ পক্ষেও যুঁজ দিব ল'লে, বুজিছেনে? তেওঁ ভাৰতক ইমানেই ভাল পালে যে ভাৰতত আহিলে চব মানুহে আপোন কৰি পেলাই ভাৰতখনক, তেওঁ ভাৰতৰ হৈ পেলাই ব্ৰিটিছৰ লগতো আন্দোলনত ভাগ লৈছিলে, ব্ৰিটিছৰ এগেইনষ্টত আন্দোলনত ভাগ লৈছিলে। তেওঁ হোম ৰুল মুভমেণ্ট হৈছেনে, হোম ৰুল আন্দোলন হৈছেনে? এই হোম ৰুল আন্দোলন আৰম্ভ কৰা মানুহগৰাকী হ'ল কোন? এনি বেছেণ্ট। তেওঁ ভাৰতৰ গীতা, হিন্দুইজিম, ভগৱান শ্ৰীকৃষ্ণ এইবিলাকৰ প্ৰতি তেওঁ বহুত কি হৈছিলে, তেওঁ মোহিত হৈছিলে, বুজিছেনে? এনি বেছেণ্ট, বুজিছেনে? 1879 কি হ'ল? এনি বেছেণ্টৰ দ্বাৰা কি আৰম্ভ হ'ল ভাৰতত? কি আৰম্ভ হ'ল? থিঅচফিকেল ছ'চাইটি আৰম্ভ হ'ল। আৰু তাৰ কৈছিলে ভাৰতত হোম ৰুল মুভমেণ্ট। হোম ৰুল মুভমেণ্ট মানে কি বাৰু? হোম ৰুল মুভমেণ্ট মানে কি? চোৱা, ভাৰতৰ ক্ষেত্ৰত কি হয়, ধৰি লোৱা এই যে ধৰা এনেকুৱা এটা কথা, আগতে যেতিয়া আমেৰিকাত ইলেকশ্যন হৈছিলে, ট্ৰাম্পক জিকাবৰ কাৰণে কোন গৈছিলে? আমাৰ ইয়াৰ পৰা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী গৈছিলে, ট্ৰাম্প জিন্দাবাদ, ট্ৰাম্প জিন্দাবাদ। ট্ৰাম্প হাৰিলেনে? ট্ৰাম্প হাৰিলে। চ' এতিয়া দেখক, এতিয়া আমেৰিকাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া আমাক ভাল পাবনে? বাইডেনে এতিয়া আমাক ভাল পাবনে? আমেৰিকাৰ ৰাষ্ট্ৰপতি আমাক এতিয়া ভাল পাবনে? নেপায়। যে তুমি দেশখন ছাপোৰ্ট কৰা, আমাৰ দেশত যদি ভাৰতলৈ যদি কোনোবা এজন বিদেশী মন্ত্ৰী আহে, যদি বাইডেনে আহি পেলাই যদি কয় কংগ্ৰেছ জিন্দাবাদ, কি হ'ব? তাৰমানে কি? এটা পাৰ্টি ছাপোৰ্ট কৰা হ'ব, হয়নে? চ' তুমি এনেকুৱা হৈ গ'লে ভাল নালাগিব। চ' দেশখনে তেওঁক বেয়া পাব, যিটো মানে বেলেগ এটা পাৰ্টি বেয়া পাব, হয়নে? চ' এতিয়া কথা হ'ল যে ভাৰতত যেতিয়া কি হৈছিলে, ব্ৰিটিছে শাসন কৰিছে, কৰক, তেওঁলোকৰ আৰ্মি, তেওঁলোকৰ চলজাৰ, তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ চব তেওঁলোকৰ, কিন্তু হোম ডিপাৰ্টমেণ্ট বা মানে ভিতৰুৱা যেনেকৈ কেনেকৈ চলিব লাগে, দেশখন কেনেকৈ চলিব লাগে, সেই বিষয়টো যাতে ব্ৰিটিছে ইণ্টাৰফেয়াৰ নকৰে, তাৰ এগেইনষ্টত, ব্ৰিটিছৰ এগেইনষ্টত কি আন্দোলন আৰম্ভ কৰিছিলে? তেওঁ হোম ৰুল মুভমেণ্ট আৰম্ভ কৰিছিলে। হোম ৰুল মুভমেণ্ট started in India by Annie Besant, who was from Ireland. Okay, she is an Irish lady. ঠিক আছে নে? কৈছিলে এনি বেছেণ্ট was an Irish lady. ঠিক আছে, এইখিনি ঠিক আছে। ইয়ং বেংগল মুভমেণ্ট নাম শুনিছে নে? ইয়ং বেংগল মুভমেণ্ট। বেংগলোৰত ইয়ং মানুহখিনি প্ৰভাৱিত কৰিবৰ কাৰণে বা ইয়ং মানুহখিনিয়ে প্ৰেছৰ ওপৰত যিটো দমনমূলক নীতি আছিলে, প্ৰেছে যি মন যায় তাকে ছপা কৰিব নোৱাৰিছিলে, ব্ৰিটিছৰ পাৰ্মিশ্যন ল'ব লাগে, ঠিক আছে। চ' প্ৰেছৰ ওপৰত থকা ইমান হেঁচা, প্ৰেছৰ ওপৰত থকা ইমান বুজা, এইবোৰ আঁতৰাবৰ কাৰণে, এইবোৰ লিমিটেশ্যনবিলাক আঁতৰাবৰ কাৰণে, বাউণ্ডেৰীবিলাক আঁতৰাবৰ কাৰণে বেংগলত ইয়ং বেংগল মুভমেণ্ট আৰম্ভ কৰিছিলে, ঠিক আছে নে? বেংগলত কি আৰম্ভ কৰিছিলে? ইয়ং বেংগল মুভমেণ্ট আৰম্ভ কৰিছিলে। আৰু আৰম্ভ কৰিছিলে নে? হেনৰি ভিভিয়ান ডিৰ'জিঅ'ৰ দ্বাৰা বেংগলত কি আৰম্ভ কৰা হৈছিলে? ইয়ং বেংগল আন্দোলন বা ইয়ং বেংগল মুভমেণ্ট আৰম্ভ কৰা হৈছিলে, যাৰ মেইন এইম আছিলে উইমেন্স ৰাইট, ঠিক আছে। মহিলাৰ অধিকাৰৰ ওপৰত তেওঁলোকে মাত মাতিছিলে, এডুকেশ্যনৰ ওপৰত তেওঁলোকে মাত মাতিছিলে, ঠিক আছে নে? চ' ইয়ং বেংগল মুভমেণ্ট কৰিছিলে, ইয়ং বেংগল মুভমেণ্ট বেংগলত আৰম্ভ হৈছিলে, হেনৰি ভিভিয়ান ডিৰ'জিঅ'ৰ পৰা আৰম্ভ হৈছিলে ইয়ং বেংগল মুভমেণ্ট। এইবিলাক ছুটি ছুটি বস্তু, সৰু সৰু বস্তু, এইবিলাক কিন্তু পৰীক্ষাত এইবিলাকে আমাক মাৰ্ক পাই দিয়ে। ইয়ং বেংগল মুভমেণ্ট, হেনৰি ভিভিয়ান ডিৰ'জিঅ'। হেনৰি ভিভিয়ান ডিৰ'জিঅ'ৰ দ্বাৰা বেংগলত কি আৰম্ভ হৈছিলে? ইয়ং বেংগল মুভমেণ্ট ষ্টাৰ্ট হৈছিলে। তেওঁলোকৰ এইম কি আছিলে? ফাৰ্ষ্ট এইম কি আছিলে? উইমেন্স ৰাইটৰ ওপৰত তেওঁলোকে মাত মাতিছিলে, আৰু এডুকেশ্যনৰ ওপৰত মাত মাতিছিলে, এডুকেশ্যনৰ ওপৰত তেওঁলোকে মাত মাতিছিলে, ঠিক আছে। ইয়ং বেংগল মুভমেণ্ট কৰিছিলে, বেংগলত হৈছিলে, ঠিক আছে নে? তাৰপৰা আহিলে তোমালোকৰ মুছলিমসকলৰ কাৰণেও কিছুমান আহিছিলে, মুছলিম ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্ট বুলি নাম আহিছিলে, কিছুমান আছিলে তোমাৰ আলিগড় মুভমেণ্ট আছিলে, হয়নে? ৱাহাবী মুভমেণ্ট আছিলে। এইখিনি মুভমেণ্ট আমাৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত অহা খুব কম দেখা যায়, কিন্তু আলিগড় ইম্পৰ্টেণ্ট আছে, ঠিক আছে নে? 1875ত আলিগড় এংলো স্কুল এখন এষ্টাব্লিছ হৈছিল, ঠিক আছে নে? আলিগড় এংলো স্কুল এষ্টাব্লিছ হৈছিলে, ঠিক আছে নে? আৰু সেইখন গৈ পেলাই আলিগড় মুছলিম ইউনিভাৰ্চিটিলৈ কনভাৰ্ট হৈছিলে। সেইখন কি হৈছিলে? আলিগড় মুছলিম ইউনিভাৰ্চিটিলৈ কনভাৰ্ট হৈছিলে। অকল মুছলিম ল'ৰা ছোৱালী পঢ়ে নেকি? নহয়, তাত কি পঢ়ে? তাত তোমাৰ হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, জৈন যিকোনো ধৰণৰ মানুহ কিয় তাত পঢ়িব পাৰে, ঠিক আছে নে? সংস্কৃত বিদ্যালয়ত অকল হিন্দু মানুহ পঢ়িব পাৰে নেকি? নহয়, ঠিক আছে নে? চব পঢ়িব পাৰে। চ' ইয়ং বেংগল মুভমেণ্ট, তাৰপৰা আহিলে ৱাহাবী মুভমেণ্ট, তাৰপৰা কি আহিলে আমাৰ আলিগড় মুভমেণ্ট। আৰু এই আলিগড় মুভমেণ্টৰ ক্ষেত্ৰতে কি আহিলে? উচ্চ শিক্ষাৰ বাবে তেওঁলোকে প্ৰচাৰ কৰিছিলে, উচ্চ শিক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে। তেওঁলোকে আহিলে আলিগড় 1875 আলিগড় এংলো স্কুল বুলি এখন স্কুল প্ৰতিষ্ঠা কৰিছিলে, আৰু সেইখন স্কুলে গৈ পেলাই সেইখন কি হ'লগে? আলিগড় মুছলিম ইউনিভাৰ্চিটি হ'লগে, ৰাইট? কি হ'লগে? মানে আলিগড় মুছলিম ইউনিভাৰ্চিটি হ'লগে। এইখিনিতে কাৰো প্ৰব্লেম নাই, ঠিক আছে নে? এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিক চাম, যিটো গান্ধী বুলি কোৱা হয়, ঠিক আছে? এটা বিতৰ্কিত টপিক। কিয় বিতৰ্কিত? গান্ধীক বহুতে বেয়া পায় যে হিষ্ট্ৰীৰ কেইটা পাৰ্ট আছে, মানে সেই কথাটোও নাজানে।
সিও গান্ধীৰ বিষয়ে বেয়া কথা ক'বলৈ যায় সিও গান্ধীক বেয়া বুলি ক'বলৈ যায় সিও গান্ধী নোহোৱা হ'লেও ভাল বুলি ক'বলৈ যায় গান্ধীৰ বিষয়ে যি নাজানে তেওঁলোকৰ কাৰণে আজি এইটো ক্লাছ ঠিক আছে নে চ' গান্ধী কিমান গুৰুত্বতা আছিলে গান্ধী এটা মানুহ নহয় গান্ধী এটা যুগ আছিলে গান্ধী এটা যুগ আছিলে ইয়াক আমি গান্ধী এৰা বুলি পঢ়িম গান্ধী এৰা আছে নে গান্ধীৰ সময় গান্ধী মহাত্মা গান্ধী ঠিক আছে নে ওকে সব ৰেডি আছা চ' এইখিনি মই পঢ়াই ভাল লাগিব কাৰণ টপিকেল মানে থিয়ৰিকেল বস্তু মানে ঠিক আছে ওকে চ' গান্ধী কেতিয়া জন্ম হৈছিলে আমি চবে জানো গান্ধীৰ সম্পূৰ্ণ নাম কি মোহনদাস করমচাঁদ গান্ধী মোহনদাস করমচাঁদ গান্ধী করমচাঁদ গান্ধী এই মোহনদাস করমচাঁদ গান্ধী বাপেকৰ নাম কি করমচাঁদ গান্ধী আৰু মাকৰ নাম পুতলিবাই আমি চবে জানো জন্ম কেতিয়া 1869 2 অক্টোবৰ পোৰবন্দৰ গুজৰাট জন্ম 1869 2 অক্টোবৰ গান্ধীজীৰ জন্ম ভালকে মন দিবা দেই টপিকটো জানে করমচাঁদ গান্ধী বাপেকৰ নাম মাকৰ নাম পুতলিবাই আৰু ঘৈণীয়েকৰ নাম কি ঘৈণীয়েকৰ নাম কস্তুৰবা বাই কিন্তু বিয়া হোৱাৰ পাছতে আমাৰ যিহেতু এখন পিতৃতান্ত্ৰিক দেশ কি হ'ল বাই থাক কি হ'ব আমাৰ গান্ধী হ'ব গুজৰাটৰ প্ৰায়বিলাক মানুহে মাইকী মানুহে বেন বা বাই লিখে ঠিক আছে নে বেন বা বাই লিখে কিন্তু বিয়া হোৱাৰ কি হয় পুৰুষতান্ত্ৰিক সমাজ হোৱাৰ কাৰণে উপাধিটো লৈ যায় গান্ধী হৈ গ'ল কাৰণ কি মহাত্মা গান্ধী লিখিছিলে ৰাইট চ' করমচাঁদ গান্ধী বাপেকৰ নাম আৰু মাকৰ নাম কি আছিলে পুতলিবাই আৰু ঘৈণীয়েকৰ নাম কি আছিলে কস্তুৰবা বাই বা কস্তুৰবা গান্ধী ঠিক আছে তেওঁলোকৰ ল'ৰা ছোৱালী কেইটা তেওঁলোকৰ বিয়া কেতিয়া হৈছিলে গান্ধীজীৰ বিয়া কেতিয়া হৈছিলে গান্ধীজীৰ বিয়া কেতিয়া হৈছিলে গান্ধীজীৰ বিয়া 14 বছৰ বয়সতে গান্ধীজীৰ বিয়া পাতিবলৈ গৈছিল 14 বছৰ বয়স 14 years 14 বছৰ বয়সত গান্ধীজীৰ বিয়া হৈছিলে ঘৈণীয়েকৰ নাম কি আছিলে কস্তুৰবা বাই বা কস্তুৰবা গান্ধী ঠিক আছে নে কাজ হৈছে কস্তুৰবা গান্ধী ভালকে একদম কনসেন্ট্ৰেট কৰিবা কস্তুৰবা গান্ধী ল'ৰা ছোৱালী কেইটা আছিলে 4টা ল'ৰা আছিলে এটা নাম কি रामदास ठीक है ना सेकंड नाम क्या हरिलाल मणिलाल रामदास देवदास ठीक है ना हरिलाल मणिलाल रामदास और देवदास কোৱা হয় যে তেওঁ এটা তুলনীয়া পুত্ৰ আছিলে যি ডাঙৰ এজন বিজনেছমেন আছিলে তেওঁৰ নাম কি আছিলে তেওঁৰ নাম আছিলে কি যমুনালাল বাজাজ তেওঁ তুলনীয়া পুত্ৰ বুলি কয় আৰু 5 নম্বৰ সন্তান বুলি কয় কাক যমুনালাল বাজাজক কোৱা হয় ঠিক আছে নে সো গান্ধীজী সেই সময়তে ইংলেণ্ডত গৈ পঢ়ি আহিলে যি সময়ত আমি যোৱা কথাটো পাতি দিয়া এই 5G যুগত 2024 চনত আমি ইংলেণ্ডত এদিন ফুৰিবলৈ যাবলৈ আমি কল্পনা কৰিব নোৱাৰো আৰু আমি গান্ধী ক'বলৈ যাওঁ গান্ধী কাম নাই কিয় ঠিক আছে নে 1888 তেওঁ ইংলেণ্ডত গৈ বেৰিষ্টাৰী কমপ্লিট কৰিলে মানে উকালতি পঢ়া কমপ্লিট কৰিলে 1889 ঠিক আছে নে গান্ধীজী কেতিয়া কমপ্লিট কৰিলে 1888 ত গান্ধীজীয়ে ইংলেণ্ডত কি কৰিলে ল কমপ্লিট কৰি আহিলে এই উকিল পঢ়ি পেলাই কমপ্লিট কৰি আহিলে ঠিক আছে নে ইংলেণ্ড ল কমপ্লিট কৰি আহিলে ঠিক আছে ল কমপ্লিট কৰি আহিলে আৰু 1889 ত ঘৰলৈ ৰিটাৰ্ণ হ'ল ঠিক আছে 1888 ত তেওঁ ল কমপ্লিট কৰিলে ইংলেণ্ডত আৰু 1889 ত ঘৰলৈ ঘূৰি আহিলে ইণ্ডিয়ালৈ ৰিটাৰ্ণ হ'ল এতিয়া ইণ্ডিয়ালৈ ৰিটাৰ্ণ হোৱাৰ পাছত কি হ'ল চাবা দেই মই নে ৰাফলি এখন ৱৰ্ল্ড মেপ আঁকিছো হয় নে মই কিছু ৰাফলি এখন ৱৰ্ল্ড মেপ ঠিক আছে এই আফ্ৰিকাত এজন ভাৰতৰ মানুহ আছিলে কি জানে দাদা আব্দুল্লাহ জানে দাদা আব্দুল্লাহ ভাৰত এখন আৰু এখন মানে আফ্ৰিকা হয় না সো ভাৰতৰ এজন ব্যৱসায়ী গুজৰাটৰ এজন ব্যৱসায়ী আছিলে দাদা আব্দুল্লাহ বুলি কয় 1893 এই দাদা আব্দুল্লাহ ব্যৱসায় কৰিছিলে ব্যৱসায় আছিলে তেওঁ সাউথ আফ্ৰিকাত সো সাউথ আফ্ৰিকাত ব্যৱসায় থকা দাদা আব্দুল্লাহ কিবা সমস্যা হ'ল কিবা তেওঁৰ কেছ আহিলে সো এই কেছটো সলভ কৰিবৰ কাৰণে দাদা আব্দুল্লাহ কাক মাতিলে গান্ধীক মাতিলে সো গান্ধী আকৌ মানে গান্ধী এবাৰ ল কমপ্লিট কৰিলে 1888 ত ঘৰলৈ আহিলে 1889 ত তাৰ পৰা তেওঁ 1893 ক'ত গ'ল তেওঁ
সাউথ আফ্ৰিকালৈ গ'ল কেলে দাদা আব্দুল্লাহ এজন ভাৰতীয় মানুহৰ কেছ ফাইট কৰিবৰ কাৰণে হি ৱেন্ট টু সাউথ আফ্ৰিকা ইন 1893 ডান 1893 তেওঁ গ'ল তেওঁ কেছটো খেলিলে জিকিলে জিকাই থৈ আহিলে সব মানুহ তাত খুশ যে বাপৰে গান্ধীজি ইমান ডাঙৰ কেছ এটা সলভ কৰি থৈ গ'ল হয়নে সো তেওঁ 1893 এই কেছটো জিকিলে তো জিকাৰ পাছত তেওঁ কি হ'ল 1893 তেওঁ এবাৰ মানে ট্ৰেইনত উঠিছিলে তাত ষ্টেচন আছিলে নামটো হ'ল তোমাৰ পিটাৰ্ছ কিছু নামটো পিটাৰ্ছ মেৰিজবাৰ্গ বুলি এটা ষ্টেচন আছিলে এই পিটাৰ মেৰিজবাৰ্গ ষ্টেচনত তেওঁ উঠিলে আৰু উঠি পেলাই ফাৰ্ষ্ট ক্লাছ ডবাৰ টিকেট ল'লে তেওঁ যেতিয়া ট্ৰেইনত বহিছেগে তেওঁ গটিয়াই উলিয়াই দিয়া হ'ল গান্ধীক গটিয়াই উলিয়াই দিয়া হ'ল আৰু গান্ধী বোলে সুধিলে ঘূৰি পেলাই বোলে কি হ'ল ইণ্ডিয়ানছ এণ্ড ডগছ আৰ নট এলাউড গান্ধী মাথা গৰম ইণ্ডিয়ানছ এণ্ড ডগছ আৰ নট এলাউড কি কথা হ'ল এইটো গৈ ইংলেণ্ডত কেছ কৰি দিলেগে সেই ৰেলৱে ডিপাৰ্টমেণ্টৰ ওপৰত কাৰণ সেইবিলাক সেই সময়ত কাৰ আণ্ডাৰত আছিলে সকলো ইংলেণ্ডৰ আণ্ডাৰত আছিলে সো ইংলেণ্ড গ'ল আৰু কেছ কৰিলেগে যে মোক এনে কোৱা হৈছে যে কিয় কোৱা হৈছে তেওঁ নিজে উকিল এজন জাজৰ সমান পাৱাৰফুল এজন উকিল ইমান এটা কম পঢ়া শুনা উকিল নহয় তেওঁ এজন খাটাৰনাক উকিল বহুত চোকা উকিল আছিলে ইংলিছ ইমান ধুনীয়াকৈ ব্ৰিটিছ অফিচাৰ থৰ লাগি শুনে বুজিছানে সো তেওঁ ইংলেণ্ডত গৈ কোৰ্টত কেছ খেলিলে তেওঁ প্ৰথম পইণ্টটো দিলে যে যদি ইণ্ডিয়ানছ এণ্ড ডগছ আৰ নট এলাউড তেতিয়াহ'লে মোক টিকেট কিয় দিয়া গ'ল টিকেট মোক কিয় ফাৰ্ষ্ট ক্লাছ ৰুমত কিয় টিকেট দিয়া হ'ল যদি মই উঠিব নোৱাৰোঁ সো লাষ্টত ৰেলৱে ডিপাৰ্টমেণ্টে চৰি ক'লেই তাৰ পাছত কি হ'ল গম পোৱা নাই তাৰ পাছত ইংলেণ্ড গভৰ্ণমেণ্টেও গান্ধীক কি হ'ল চৰি মানে ক্ষমা খুজিব লগা হ'ল বুজিছানে গান্ধী সেয়া পাৱাৰ আছিলে বুজিছানে 1901 তেওঁ ইণ্ডিয়ালৈ ৰিটাৰ্ণ আহিলে 1901 তাত সকলো কৰি মেলি ইণ্ডিয়ালৈ ৰিটাৰ্ণ আহিলে কোন গান্ধীজী ইণ্ডিয়ালৈ 1901 ৰিটাৰ্ণ আহিলে তেওঁ তাত কৈ থৈ আহিলে সাউথ আফ্ৰিকাত যদি আকৌ মোক দৰকাৰ হয় তোমালোকক মাতিবা মই আহিম বুজিছানে সো আহি পেলাই অলপ টাইম থাকিব নেপালে আকৌ মাতি ল'লে ক'লে আকৌ আফ্ৰিকালৈ মাতিলে সো গান্ধী আকৌ 1902 আফ্ৰিকালৈ গ'ল বুজিছানে আকৌ কি হ'ল 1902 গান্ধী ক'ত গ'ল আকৌ আফ্ৰিকালৈ গ'ল 1902 ইণ্ডিয়ালৈ ৰিটাৰ্ণ হৈছিলে আকৌ যাবলৈ গ'ল কিন্তু 1902 যাবলৈ গ'ল তাত গৈ পেলাই গম পালে যে ভাৰতৰ যিবিলাক মানুহ আছে তাত সেই মানুহবিলাকৰ ওপৰত অত্যাচাৰ হয় আৰু ৰেচিয়েল ডিসক্ৰিমিনেশ্যন বহুত আছিলে ৰেচিয়েল ডিসক্ৰিমিনেশ্যন মানে কি ৰেচিয়েল ডিসক্ৰিমিনেশ্যন হ'ল তোমাৰ জাতিগত যিটো বৈষম্য দিছে তাত কলা মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰে কোনে ব্ৰিটিছে সব বগা মানুহবিলাক কলা মানুহৰ ওপৰত অত্যাচাৰ কৰে তেওঁলোকে ডাইৰেক্ট কয় যে বগা মানুহবিলাক আমি চোকা আমি পঢ়া শুনা মানুহ এইবিলাক গেধা আৰু এইবিলাক কোনো কাম নাই বুজিছানে যদি সিহঁতি ভাল মানুহ হ'লহেঁতেন ভগৱানে সিহঁতক বগা কৰি জন্ম দিলেহেঁতেন বোলে বুজিছানে যদি বেয়া মানুহ সিহঁতক ক'লা কৰি জন্ম দিছে সেইকাৰণে ক'লা বগা মানুহৰ ৰেচিয়েল ডিসক্ৰিমিনেশ্যন চলিছিলে ভাৰতৰ মানুহবিলাকৰ ওপৰত অত্যাচাৰ চলিছিলে এই অত্যাচাৰসমূহ ফাইট কৰিবৰ কাৰণে আকৌ গান্ধী ক'লৈ গৈছিলে 1902 সাউথ আফ্ৰিকালৈ গান্ধী গৈছিলে এইখিনি কাৰো বুজি নোপোৱা কিবা আছে নাই বুজিছানে তাত গৈ তেওঁ বহুতখিনি কাম কৰিলে সকলোকে সহায় কৰিলে তাৰ পিছত তেওঁ এখন তাত বাতৰি কাগজ এখন প্ৰচলন কৰিলে ইণ্ডিয়ান অপিনিয়ন বুলি এখন বাতৰি কাগজ কাৰ হয় ইণ্ডিয়ান অপিনিয়ন বাতৰি কাগজখন কাৰ হয় মহাত্মা গান্ধীৰ হয় কি নাম ইণ্ডিয়ান অপিনিয়ন বুজিছানে ইণ্ডিয়ান অপিনিয়ন এইটো লিখি দিছো ইণ্ডিয়ান অপিনিয়ন বুলি বাতৰি কাগজ এখন তাত প্ৰচলন কৰিলে গান্ধীজীয়ে ইণ্ডিয়ান অপিনিয়ন বুলি এখন বাতৰি কাগজ এখন প্ৰচলন কৰিলে এই বাতৰি কাগজখন বহুতখিনি ভাষাত ট্ৰান্সলেশ্যন হ'ল সব নহ'লেও কেইবাটাও দৰকাৰী ভাষাত ট্ৰান্সলেশ্যন হ'ল কিন্তু সেই সময়ত উৰ্দু ভাষাটো বহুত যথেষ্ট গুৰুত্বপূৰ্ণ ভাষা আছিলে কোৰ্ট কাছাৰী কামত উৰ্দু ইউজ কৰা হৈছিলে যদিও উৰ্দু ভাষাত এই পেপাৰখন ট্ৰান্সলেশ্যন হোৱা নাছিলে বুজিছানে কোনটো ভাষাত ট্ৰান্সলেশ্যন নাছিলে বুলি আহিলে মানে উৰ্দু ভাষাত ইণ্ডিয়ান অপিনিয়ন পেপাৰখন ট্ৰান্সলেশ্যন হোৱা নাছিলে বুজিছানে তাত তেওঁ পলিটিকেল গুৰু ৰাজনৈতিক শিক্ষাগুৰুক লগ পালে যাৰ নাম গোপাল কৃষ্ণ গোখলে বুজিছানে এই গোপাল কৃষ্ণ গোখলেৰ পৰা তেওঁ বহুতখিনি ৰাজনৈতিক জ্ঞান লাভ কৰিছিলে লিঅ' টলষ্টয়ৰ পৰা তেওঁ অনুপ্ৰেৰণা লৈছিলে কেনেকৈ আন্দোলন কৰিব লাগে কেনেকৈ অসহযোগ কৰিব লাগে কেনেকৈ সত্যাগ্ৰহ কৰিব লাগে এই গোটেইসমূহ তেওঁ লিঅ' টলষ্টয়ৰ পৰা অনুপ্ৰাণিত হৈছিলে গান্ধীজীৰ ৰাজনৈতিক গুৰু আছিলে গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে গোপাল কৃষ্ণ গোখলে আছিলে ঠিক আছে তাত তেওঁ 2000 মান কলা মানুহক লগত লৈ পেলাই দ্য গ্ৰেট মাৰ্চ নামেৰে এটা আন্দোলন আৰম্ভ কৰিছিলে তাত সাউথ আফ্ৰিকাৰ ৰাজপথত সাউথ আফ্ৰিকাৰ ৰাজপথত তেওঁ 2000তকৈ বেছি ব্লেক পিপুলক লৈ পেলাই দ্য গ্ৰেট মাৰ্চ নামেৰে এটা যাত্ৰাও আৰম্ভ কৰিছিলে ঠিক আছে হ'ল সেইখিনি গোটেইখিনি কৰি মেলি 9 জানুৱাৰী 1915 চনত ভাৰতলৈ কোন ঘূৰি আহিলে গান্ধীজী ঘূৰি আহিলে 9 জানুৱাৰী তাৰিখে 9 জানুৱাৰী 1915 ভাৰতলৈ ঘূৰি আহিলে কোন NRI নন ৰেচিডেন্স অফ ইণ্ডিয়া বুলি কোৱা হ'ল ঠিক আছে এই 9 জানুৱাৰী দিনটো
9 জানুৱাৰী দিনটো আমাৰ দেশত প্ৰবাসী ভাৰতীয় দিৱস অৰ্থাৎ NRI ডে বুলি পালন কৰা হয় NRI ডে বুলি পালন কৰা হয় 9 জানুৱাৰী দিনটো আমাৰ দেশত NRI ডে অৰ্থাৎ প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় কিয় কাৰণ গান্ধীজী 1915 চনত ভাৰতলৈ গুচি আহিছিলে ভাৰতলৈ গুচি আহিয়ে তেওঁ ভাৰতৰ ৰাজনীতিৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিলে তাৰ আগত ভাৰতত গমেই নাপায় কোনেও সো দেখিলে যে মানে এই এজন মানুহ বাহিৰত ইমান ধুনীয়া কাম কৰিছে সাউথ আফ্ৰিকাত ঠাণ্ডা কৰি দিলে সব এখন ইংলেণ্ডৰ চৰকাৰে ক্ষমা খুজিব লগা হ'ল এজন সাধাৰণ মানুহ আছে তেওঁক ভাৰতলৈ মতা যাওক বুজিছানে সো 9 জানুৱাৰী 2015 ভাৰতলৈ গুচি অহাৰ কাৰণে সেই দিনটোৰ নামত কৰা হ'ল আমাৰ কি পতা হ'ল আমাৰ NRI ডে হিচাপে সেলিব্ৰেট কৰা হ'ল বুজিছানে প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হ'ল বুজিছানে ওকে তো গান্ধীজি কোৰ পঠোৱা হৈছিল গোপাল কৃষ্ণ গোখলেৰ দ্বাৰা যে তুমি গৈ পেলাই ভাৰতত সিধাই আন্দোলন আৰম্ভ কৰি দিবা তুমি অলপ বুজিবা তুমি ছমাহ এবছৰ টাইম লবা লৈ পেলাই তুমি ভাৰতৰ গোটেই আশে-পাশে ঘূৰিবা তুমি একদম ষ্টুডেন্টৰ দৰে তোমাৰ ষ্টুডেন্ট লাইফ এটা যেনেকৈ পাৰ কৰিছিলা তেনেকৈ পাৰ কৰিবা সব চালি যাই চাবা ক'ত কেনেকৈ হ'ব কি নাই ক'ত অস্ত্ৰ ল'ব লাগিব নে ল'ব নালাগিব ভাইলেন্স লাগিব নে নন ভাইলেন্স লাগিব তুমি এটা কথা ভাবাচোন তোমাৰ হাতত যদি AK-47 আছে মোৰ হাতত এটা কেটেপা আছে এই যে বান্দৰ খেদা সেই কেটেপাটো লৈ তোমাৰ লগত মই হাতিয়াৰৰ যুদ্ধ কৰিলে মোৰ লাভ হ'ব কোনো কাৰণ নহ'ব মই তোমাৰ ওচৰত চৰি কোৱাই ভাল বা মই তোমাৰ ওচৰত নৰ্মেলকৈ থকাই ভাল সো গান্ধীজীয়ে ভাবিলে যে বন্দুক বাৰুতৰ এটা ইংলেণ্ডৰ পাৰ্টিটোৰ লগত আমাৰ দা কটাইবিলাক লৈ জিকিব নোৱাৰিম তেওঁ নন ভাইলেন্সটো সেইকাৰণে বাদেই দিলে তেওঁ নন ভাইলেন্স বাদ দিবলৈ লগে লগে তেওঁ ভাইলেন্সটো বাদ দিলে ভাইলেন্স বাদ দিবলৈ গ'লে নন ভাইলেন্সৰ আগবঢ়াই ল'লে তেওঁ নন ভাইলেন্সৰ আগবাঢ়িম বুলি আৰম্ভ কৰি দিছেনে সো 1916 কি আৰম্ভ কৰিলে সবৰমতী আশ্ৰম তেওঁ প্ৰতিষ্ঠা কৰিলে 1916 তেওঁ কি আৰম্ভ কৰিলে সবৰমতী আশ্ৰম আছে এহমেদাবাদত থকা সবৰমতী আশ্ৰম তেওঁ প্ৰতিষ্ঠা কৰিলে ঠিক আছে নে এখন কংগ্ৰেছৰ মিটিং হৈছিলে 1916 কংগ্ৰেছৰ এখন মিটিং হৈছিলে লক্ষ্ণৌ কংগ্ৰেছৰ লক্ষ্ণৌ এখন মিটিং হৈছিলে হৈছে নেকি এইখিনি আমাৰ পইচা নহয় চাগে সবে সব পঢ়া হৈছে এইবিলাক মানে ওকে 1916 কংগ্ৰেছৰ মিটিং হৈছিলে যিখন মিটিঙৰ অধিৱেশন হৈছিলে ক'ত লক্ষ্ণৌ কি হৈছিলে এখন মিটিং হৈছিলে এই লক্ষ্ণৌ মিটিঙৰ অধ্যক্ষতা কৰিছিলে কোম্পানী কৈছিলে AMC চৰকাৰৰ কি হ'ব AMC বোলা এজনে অম্বিকা চৰণ মানে ACM অম্বিকা চৰণ মজুমদাৰ বোলা এজনে 1916 কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশনৰ সভাপতিত্ব কৰিছিলে এই অধিৱেশনলৈ গান্ধীজী গৈছিল এই অধিৱেশনলৈ গান্ধীজী ফুৰিবলৈ গৈছিলে গান্ধী চাবলৈ গৈছিলে সব মানুহে দেখিছে যে এইজন মানুহ ক'ৰবাত দেখা লাগিছে নামটো গান্ধী নি বা আপোনাৰ নামটো বোলে আপুনি আফ্ৰিকাত যে খেলিমেলিখন যে ভাল কৰিছিলে গোটেই আফ্ৰিকাক যে আপুনি ঠাণ্ডা কৰিছিলে গোটেই ইংলেণ্ডৰ ৰেলৱে লগতে ইংলেণ্ড গভৰ্ণমেণ্টে যে চৰি কৰিছিলে সেই মানুহজন আপুনিয়ে নি বাৰু বোলে হয় মই হয় আপুনি বোলে হয় সেইজনে মই ঠিক আছে সো গান্ধীজী সেই সময়ত লগ পালে এজন মানুহ যাৰ নাম ৰাজকুমাৰ শুক্লা যেনে এই ৰাজকুমাৰ শুক্লা কোন হয় বিহাৰৰ মানুহ এজন যেনে বিহাৰৰ এজন মানুহ কোন হয় ৰাজকুমাৰ শুক্লা এই ৰাজকুমাৰ শুক্লাই গান্ধীৰ লগত গৈ লগ পালেগে ৰাজকুমাৰ শুক্লা গান্ধীক ক'লে যে মহাৰাজ অকমান আমাৰ ফালে চকু মিলি চাওকচোন বোলে কি প্ৰব্লেম বোলে আমাৰ তাত এনেকুৱা সিস্টেম হৈছে বিহাৰত চম্পাৰণত আমাৰ এনেকুৱা প্ৰব্লেম হৈছে যে তাত নীল খেতি কৰিব লাগে আমি বোলে এইটো কি ডাঙৰ কথা কৰা নীল খেতি কৰিছা পইচা পাইছা বেলেগক বিকিছা ভালে কৰিছা বোলে নহয় মহাৰাজ বহুত ডাঙৰ কথা এটা হৈছে নীল খেতি এটা আমাক সিস্টেম কৰি দিছে এইটোকে চম্পাৰণ সত্যাগ্ৰহ বুলি কয় দেই ভাৰতত তেওঁৰ জীৱনৰ প্ৰথম সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ 1917 ঠিক আছে নে এই চম্পাৰণ সত্যাগ্ৰহ তেওঁ ক'লে যে তেওঁ কোৱা হ'ল যে আমাক নীল খেতি কৰিব দিয়ে এই নীলক আকৌ ইংলিছত কি কয় ইণ্ডিগো বুলি কয় ইণ্ডিগো তেওঁ কৈছে যে আমাক নীল খেতি কৰিব দিয়ে বোলে এইটো ভাল কথা কিন্তু ছাৰ ভাল কথা নহয় বোলে যদি আমাৰ 20 কথা মাটি থাকে তাৰ 3 কথাত আমি নীল খেতি কৰিব লাগে বোলে হ'ব কি আছে কিন্তু ছাৰ নীল খেতি কৰিলে মানে 3 বছৰলৈকে সেই ভূমিডোখৰ একদম অনুৰ্বৰ হৈ যায় সাৰ নথকা হৈ যায় যাতে 5 বছৰ কোনো ধৰণৰ খেতি তাত নহয় ঠিক আছে সো তেনেকৈ যদি আমি প্ৰতি বছৰে যদি প্ৰতি 20 কথা 3 কথাকে যদি আমি নীল খেতি কৰিব লগা হয় 3 বছৰত আমাৰ 9 কথা মাটি এনেই যায় ছাৰ আৰু আমাৰ এইটো বাধ্যতামূলক কৰি দিছে যে ব্ৰিটিছে যে আমি 3 কথা মানে নীল খেতি অৰ্থাৎ ইণ্ডিগো কাল্টিভেট আমি কৰিবই লাগিব আৰু এই নীলৰ মাৰ্কেট এই নীলৰ ডিমাণ্ড কি হয় ইউৰোপিয়ান মাৰ্কেটত বহুত ভ্যালুএবল আছিল সো ব্ৰিটিছে ভাৰতৰ পৰা নীল বিলাক কম দামত ক্ৰয় কৰি নি পেলাই ইংলেণ্ডত অতি মূল্যত বিক্ৰী কৰেগে আৰু ভাৰতত জোৰজবস্তি এই অঞ্চলটোত বিহাৰ চম্পাৰণ অঞ্চলটোত জোৰজবস্তি নীল খেতি কৰাবলৈ কৃষকসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰে
ঠিক আছে চ' গান্ধীয়ে ক'লে যে হয় নেকি কথাটো বহুত বিষম যে আমাক এনেকৈ বাধ্যতামূলক নীল খেতি কৰোৱাই কৰি পেলাই আমাক কি কয় আমাৰ পৰা কম দামত গোটেই বস্তুবোৰ লৈ যায় ঠিক আছে ক'লে গান্ধীয়ে তুমি চিন্তা কৰিব নালাগে মোৰ ৰেষ্ট কৰা টাইম হৈ গ'ল গোপাল কৃষ্ণ গোখলে চবৰ পৰা তেওঁ যাৰ যাৰ পৰা অনুপ্ৰাণিত হৈছিলে তেওঁ সকলোকে কথাটো ক'লে তেতিয়া ক'লে যে তুমি আৰম্ভ কৰিব পাৰা এতিয়া তুমি এতিয়া তোমাৰ কাম আৰম্ভ কৰিব পাৰা 1917 গান্ধীজীয়ে চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিলে 1917 গান্ধীজীয়ে চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিলে চ' চম্পাৰণ সত্যাগ্ৰহ কৰাৰ মতে কি হ'ল ডিচি অফিচৰ সন্মুখত গ'ল ডিচি ক'লেগে যে বোলে এনেকৈ কথা নহয় বোলে কি চিষ্টেম কৰিছে বোলে মই আন্দোলন কৰিম মই অনশন কৰিম ঠিক আছে নে তেওঁ আন্দোলন কৰিবলৈ তেওঁ যে শান্তিপূৰ্ণভাৱে বহিলে কোনোতো বাধা দিব নোৱাৰে আৰু পুলিচে তোমাক তেতিয়া আক্ৰমণ কৰিব তুমি যদি আক্ৰমণাত্মকভাৱে কাম কৰিবা ঠিক আছে শান্তিপূৰ্ণ আন্দোলন যদি হ'লহেঁতেন আমাৰ কা আন্দোলনো সফল হ'লহেঁতেন হয় নাই চ' শান্তিপূৰ্ণ নোহোৱাৰ কাৰণে গান্ধীৰ শান্তিপূৰ্ণ নোহোৱাৰ কাৰণে গান্ধী কি হ'ল গান্ধী একো নকৰিলে পুলিচে ঠিক আছে চ' গান্ধীয়ে একো নকৰিলে গান্ধীক আৰু এই চিষ্টেমটো তিনিকঠীয়া চিষ্টেম বুলি কয় তিনিকঠীয়া ব্যৱস্থা বুলি কয় এইটো ঠিক আছে চ' গান্ধী যেতিয়া আন্দোলন কৰিবলৈ গ'ল গান্ধী একো নকৰিলে চব মানুহে কয় এইটো পঢ়িছে দেখিছ মাৰিব এইটো পিতলটো দিব ভালকৈ গান্ধীয়ে মাৰটো খাব চবে আঁতৰ পৰা চাই থাকে দেখিলে যে পুলিচে একো নাই কৰা দুই তিনিটা মানুহ আহিলে আহি পেলাই হাতত তোমাৰ চেণ্ডেল জোতাবোৰ লৈ পেলাই এনেকৈ চাই থাকে আৰু যে আমি আন্দোলন ভাগ লৈছোঁ হয় যদি পুলিচে খেদে আমি দৌৰ দিম আৰু কথা সেইটোৱে আৰু যাতে আমি গান্ধীৰ ওচৰত থাকিবলৈ নাই কাৰণ মাৰ দিয়াটো খাটাং মাৰ দিব আহি পেলাই আৰে আমাক ইমান পিটিছে আগৰ পৰা আমি কিমান প্ৰতিবাদ কৰিছোঁ একো কৰিব পৰা নাই গান্ধী আহিলে বোলে কি বাচি যাম নি চ' চবেই আন্দোলন ভাগ ল'লে কিন্তু ভয় কিন্তু দেখিলে যে লাহে লাহে মানুহ ভিৰ হ'ব ল'লে সপ্তাহমানৰ ভিতৰত তেওঁলোকৰ গোটেই গাঁৱৰ মানুহ অঞ্চল ওলাই আহিলে মানুহ ভিৰ হৈ গ'ল তেতিয়া পুলিচে ভাবিলে ডিচি অফিচাৰে ভাবিলে যে নাই আমাৰ হাততো ইমান পুলিচ ফ'ৰ্চ নাই যি আমি ইহঁতক কণ্ট্ৰল কৰিব পাৰিম চ' তেওঁলোকে ক'লে যে তিনিকঠীয়া চিষ্টেমটো আমি বন্ধ কৰিছোঁ আৰু আজিৰ পৰা কোনো বলপূৰ্বকভাৱে চম্পাৰণ অঞ্চলবাসীক চম্পাৰণত থকা লোকসকলৰ ওপৰত তিনিকঠীয়া চিষ্টেমটো জোৰ জবৰদস্তিভাৱে দিয়া নহ'ব তেওঁলোকে যদি কৰে কৰিব নকৰিলে নাই গান্ধী একদম বাবা গান্ধী কি যে গান্ধী মানে একদম হেৰি হৈ গ'ল আৰু বুজিছেনে গোটেই ভাৰত গম পাই কথাটো বা এজন মানুহ আহিছে চাউথ আফ্ৰিকাত বহুত ডাঙৰ কাম কৰিলে এতিয়া ভাৰত আহি পেলাই পুৰা বিহাৰৰ চম্পাৰণ আহি পেলাই তিনিকঠীয়া চিষ্টেম একেদিনাই খতম কৰি দিলে মানে কম সময়তে খতম কৰি দিলে চ' গান্ধী নাম আহি গ'ল গান্ধী চৰ্চাত আহি গ'ল চবৰ মুখে মুখে গান্ধী চৰ্চাত আহি গ'ল ঠিক আছে নে চ' সেই সময়তে 1918 এটা জেগা আছিলে তোমাৰ গুজৰাটত এহমেদাবাদ ঠিক আছে নে এই গুজৰাটত এহমেদাবাদত তেওঁক মতা হ'ল কেলে 1918 তেওঁ মতা হ'ল কি এইটো মিল ষ্ট্ৰাইক এহমেদাবাদ মিল ষ্ট্ৰাইক বুলি কয় এইটো এহমেদাবাদ মিল ষ্ট্ৰাইক ঠিক আছে নে ইয়াত কি হ'ল সেই সময়ত গুজৰাটত প্লেগ বেমাৰটো হৈছিলে প্লেগ বেমাৰ আমি চবে শুনিছোঁ নে প্লেগ বেমাৰ প্লেগটো কি হয় নিগনি অৰ্থাৎ ৰেটৰ পৰা ট্ৰান্সমিট হ'ব পৰা এটা ডিজিজ যদি নিগনিয়ে কামুৰে বা নিগনিয়ে খোৱা আমি যদি খাওঁ তেতিয়া হ'ব পৰা এটা বেমাৰৰ নাম হ'ল তোমাৰ প্লেগ এই প্লেগ বেমাৰটো আকৌ সেই সময়ত বহুত ভয়াৱহ ৰূপে গোটেই স্প্ৰেড হৈছিলে বুজিছেনে এই PLAGUE কিবা ভুল লাগিছে মোৰ নামটো প্লেগ স্পেলিংটো কিবা এটা ভুল লাগিছে PLAGUE প্লেগ হৈছে না জানো লিখা নাই হোৱা কিবা এটা স্পেলিং ভুল লাগিছে অ'কে আমাৰ ভাষাত ধেৰ আছে নহয় টেনশ্যন নাই প্লেগ বুজিছেনে চ' প্লেগ বেমাৰটো হ'ল কি হ'ল যিবিলাক কৰ্মচাৰীয়ে এই মিলবিলাকত কাম কৰিছিলে এই যেনেকৈ আমাৰ কৰোণা হৈছিলে কৰোণা যেতিয়া কোম্পানীৰ মানুহে কাম কৰিছিলে সেইবিলাকতো কৰোণা বন্ধ দিনত লকডাউনটো ঘৰলৈ গুচি গৈছিলে চ' তেনেকৈ প্লেগ বেমাৰটো হোৱাৰ কাৰণে গোটেইবিলাক স্প্ৰেড হোৱাৰ কাৰণে এই মানুহবিলাক গাঁৱলৈ গুচি গ'ল ঠিক আছে নে চব গাঁৱলৈ গুচি গ'ল ফেক্টৰীবিলাক এৰি দিলে ঠিক আছে চ' ফেক্টৰীবিলাক এৰি গাঁৱলৈ গ'লত তেওঁলোকৰ আৰ্থিকভাৱে অৱস্থা বেয়া হ'ল লাহে লাহে প্লেগ বেমাৰ ভাল হৈ গ'ল এই প্লেগ বেমাৰ যেতিয়া হয় গোটেই মাংসবিলাক গেলি পচি যায় এনেকৈ তুমি যদি জোকাই দিয়া ন গোটেই মাংসবোৰ হৈ গ'ল গেলি যাব ঠিক আছে নে অ'কে চ' যেতিয়া মানুহবিলাক ঘৰলৈ গুচি গ'ল মানে যেতিয়া প্লেগ খতম হ'ল প্লেগ ভাল হ'ল কিন্তু যেতিয়া আকৌ কৰ্মচাৰীবিলাকক এই লেবাৰবিলাক যেতিয়া আকৌ ফেক্টৰীবিলাকলৈ মাতি অনা হৈছিলে তেওঁলোকে আহিবলৈ অমান্তিক প্ৰকাশ কৰিছিলে তেওঁলোকে ক'লে যে আমি নাযাওঁ আমি ইয়াতে কাম কৰিম ঠিক আছে তেতিয়া মিলৰ মালিকবিলাকে ক'লে যে তোমালোক আহা তোমালোক আমি 50% কি দিম বনাছ দিম তোমালোক আমি 50% তোমালোক আমি বনাছ দিম ঠিক আছে নে 50% বনাছৰ আশাত সকলো কৰ্মচাৰী আহিলে যেতিয়া এক মাহ সম্পূৰ্ণ হ'ল তেওঁলোকে যেতিয়া বনাছ বিচাৰিলে তেওঁলোকে ক'লে যে কিহৰ বনাছ কি বনাছ তেওঁলোকে আচৰিত বাপৰে বাপ বেয়া উল্টা মাৰি দিলে ইহঁতে বোলে ব্ৰিটিছতকৈ ওপৰত ঠিক আছে গান্ধীক বোলা গান্ধীক তেতিয়া বিচৰা হ'ল 1918 গান্ধীক বিচৰা হ'ল গান্ধী আহি পেলাই গান্ধীক ক'লে যে ছাৰ এনেকৈ কথা 50% আমাক বনাছ দিম বুলি ক'লে কিন্তু তেওঁলোকে দিয়া নাই
তোমাক এটা কথা ভাবাচোন বোলে 50% বোনাছ দিয়াটো সহজ কথা নেকি 1.5 গুণ দৰমহা হয়নে 1.5 গুণ দৰমহা এইটো ধেমালি কথা নহয় হয় নাই চ' তেওঁ ক'লে যে মই অলপ কথা পাতি পেলাই বঢ়াবলৈ চেষ্টা কৰিম মই 20% মান দিয়াই দিবলৈ চেষ্টা কৰিম বাৰু তেতিয়া ক'লে যে যদি 50 নোৱাৰে আমাক 35 মান হ'লেও দিয়াই দিয়ক ঠিক আছে নে চ' 35 মান হ'লেও দিয়াই দিয়ক চ' গান্ধীয়ে গৈ ভিতৰত কথা পাতিলে কথা পাতি পেলাই তেওঁ ক'লে যে হ'ব মই 35 দিয়াই দিছোঁ বাকীবোৰ ক'লে এই খাই দিলে পইচা 15% গান্ধীয়ে মাৰি দিলে গান্ধী কমিশ্যন খোৱা বুলি ওলাই গ'ল গান্ধী বদনাম ওলাই গ'ল সহায় কৰিব কৈছিলে গান্ধী বদনাম ওলাই গ'ল চবতে চিঞৰ হৈ গ'ল যে গান্ধী কমিশ্যন খোৱা মানুহ গান্ধীয়ে 15% আমাৰ পৰা খাই দিলে চ' গান্ধীয়ে ক'লে কি হৈ গ'ল মোৰ এগেইনষ্ট পাই গ'ল চব মানুহ চ' গান্ধীয়ে এতিয়া অনশন আৰম্ভ কৰিলে মানে কৰি পেলাই 35% ফিক্স কৰাই দিলে 35% পুৰা ফিক্স কৰাই দিলে কি 35% কি কৰাই দিলে ফিক্স কৰাই দিলে কি বোনাছ ফিক্স কৰাই দিলে আৰু তেতিয়াৰ পৰা গান্ধী আৰু ফেমাছ হ'বলৈ আৰম্ভ কৰিলে 1980 পৰা তেওঁ গান্ধী আৰু ফেমাছ হ'বলৈ আৰম্ভ কৰিলে ঠিক আছে নে গান্ধী আৰু গান্ধীক পইচা কি কাৰণে লাগে গান্ধীয়ে পইচা কি কাৰণে খাব যিটো সময়ত আমি ভাবিব নোৱাৰো লণ্ডন যোৱাৰ কথা সেই সময়ত তেওঁ ইংলেণ্ড পঢ়ি আহিলে পইচা নাই নি বহুত পইচা আছিলে গান্ধী ঠিক আছে নে চ' গান্ধী আমি আজি 1918 ৰাখিছোঁ তাৰপৰা খেৰা সত্যাগ্ৰহ আছে খেৰা সত্যাগ্ৰহৰ পৰা আমি নেক্সট ক্লাছত পঢ়িম থেংক ইউ ভেৰি মাছ